আজি বনাম কাজু আৰু ময়দাৰ মিঠাই। আধা কাপ কাজু বাদাম লৈছোঁ, মিক্সি জাৰটোত দি দিলোঁ। এইখিনি এতিয়া পেষ্ট কৰি ল'ম। কেৰাহীটোত এচামুচ ঘিউ দিছোঁ, একাপ ময়দা দিছোঁ। ময়দাখিনি ভাজি ল'ম 10 মিনিটমান, গেছৰ ফ্লেমটো ল' কৰি। ময়দাখিনি ভাজি হৈ গৈছে, এতিয়া নমাই ল'লোঁ। কেৰাহীটোত একাপ চেনি দিছোঁ, আধা কাপ পানী দিছোঁ, কেইটামান ইলাইচি দি দিছোঁ গোন্ধটোৰ কাৰণে। চুগাৰ চিৰাপখিনি আঠা আঠা হৈ গৈছে। এতিয়া পেষ্ট কৰি লোৱা কাজু বাদামখিনি দি দিলোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া ভাজি লোৱা ময়দাখিনিও দি দিলোঁ। এইখিনি আকৌ ভালদৰে এতিয়া মিলাই ল'ম। আধা কাপ পাউডাৰ গাখীৰ দিছোঁ। এইখিনি মিলাই ল'লোঁ। আজি মিঠাইটো দুটা কালাৰত বনাম। আধাখিনি নমাই ল'লোঁ। বাকীখিনিত এচামুচ কোকো পাউডাৰ দিছোঁ, অকণমান গাখীৰ দি দিলোঁ। এইখিনি আকৌ মিক্স কৰি ল'ম ভালদৰে। এইখিনি মিক্স কৰি ল'লোঁ। বাতি এটাত বাটাৰ পেপাৰ এখন পাৰি লৈছোঁ। এতিয়া কালাৰ নিদিয়া ভাগ দি দিলোঁ। বাতি এটাৰে এনেকৈ সমান কৰি লৈছোঁ। ওপৰত কালাৰ দিয়া ভাগ দি দিলোঁ। এইখিনিও সমান কৰি ল'লোঁ। আধা ঘণ্টামান এইখিনি থৈ দিম ডাঠ হ'বৰ কাৰণে। আধা ঘণ্টা হৈ গ'ল। এতিয়া মিঠাইকেইটা কাটি ল'ম। এয়া কাজু আৰু ময়দাৰ মিঠাই হৈ গ'ল ৰেডি। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই।